হেল্ল' ফ্ৰেণ্ডছ, সকলোৱে ভালেই আছে হয়নে? আজি আমি মেথছৰ কেইটামান ৰিজনিং ইয়াত কৰিব ওলাইছোঁ। ইয়াত দিয়া আছে আমাক এটা বক্সত নাম্বাৰছ কিছুমান, তাৰ পৰা আমি মিচিং নাম্বাৰছটো উলিয়াব লাগে। নাম্বাৰ 1ত কি কি দিয়া আছে? 45, 5, 0 এইটো এটা প্ৰথম স্তম্ভ। দ্বিতীয়টোত আছে 11, 5 আৰু 16 আৰু তৃতীয়টোত দিয়া আছে 1 আৰু 1 হয়নে? ইয়াৰ পৰা আমি প্ৰথমতে কি উলিয়াব লাগিব যে ক্লুটো উলিয়াব লাগিব যে কিনো ক্লু দিয়া আছে হয়নে? যে প্ৰথমটোত চাম আমি যে 45 আৰু যদি 5 যোগ কৰি দিওঁ কি পাইছোঁ? 50। কেতিয়াবা কি কৰি চাব লাগিব পাৰে? বিয়োগ কৰিও চাব লাগিব পাৰে হয়নে? 50। দ্বিতীয়টোত চালোঁ যে 11 আৰু 5 যোগ কৰি দিছোঁ, কি পাইছোঁ আমি? 16 পাইছোঁ। গতিকে আমি দেখা পালোঁ যে প্ৰথম স্তম্ভ দুটা, তিনিটা আমাৰ স্তম্ভ দিয়া আছে আৰু শাৰীও কেইটা দিয়া আছে? তিনিটা দিয়া আছে। প্ৰথম দুটাত আমি কি দেখা পাইছোঁ যে যোগ কৰি প্ৰথম শাৰী দ্বিতীয় শাৰী যোগ কৰি দিওঁতে আমি 3 নম্বৰ শাৰীটো পাইছোঁ। গতিকে আমাৰ প্ৰথম শাৰী তৃতীয় স্তম্ভত আমাক 1 আৰু 1 দিয়া আছে, গতিকে 1 আৰু 1 আমি যোগ কৰি দিছোঁ, গতিকে আমাৰ 2 পাই গ'লোঁ। গতিকে আমাৰ অপশ্যনত কি কি দিয়া আছে? 0 দিয়া আছে হয়নে? 68 দিয়া আছে, 2 দিয়া আছে আৰু 10 দিয়া আছে, গতিকে আমাৰ অপশ্যন হ'ব 2। তাৰপিছত সেইদৰে 2 নম্বৰৰ কুৱেশ্যনটোত কি আছে চাই ল'বচোন। 3, 4, 2, 5 তাৰপিছত দিয়া আছে 5, 9, 3, 11 তাৰপিছত 7, 8 আৰু 9 তাৰপিছত 10। এতিয়া আমি চাম 3 আৰু 4 যোগ কৰি দিলোঁ 7, 7 যোগ 2 9, গতিকে এইটো যোগত নিমিলে। তাৰপিছত দ্বিতীয়টোও চালোঁ 5, 9, 14, 14, 3, 17 নিমিলে, যোগত নিমিলে। এইবাৰ আমি চাম বিয়োগ কৰি চাম। 3ৰ পৰা 4 বিয়োগ কৰি দিলে বিয়োগ 1, তাৰ লগত 2 যোগ কৰি দিয়া নিমিলে হয়নে? গতিকে আমি আৰু এবাৰ বেলেগ চাম যে 3 আৰু 4 যোগ কৰি দিছোঁ। 3 আৰু 4 যোগ কৰি দিয়াৰ পিছত তাৰ পৰা 2 বিয়োগ কৰি দিলোঁ, দুয়োটাই কি পাই গ'লোঁ? 5 হয়নে নহয়? 5 পাইছোঁ। আৰু সেইদৰে দ্বিতীয় যিটো আমাৰ কলম আছে সেই কলমটোতো আমি চাই ল'ম। 5 আৰু 9 যোগ কৰি দিছোঁ, 5, 9, 14, 14ৰ পৰা 3 বিয়োগ, দুয়োটাই কি পাই গ'লোঁ? 11। গতিকে আমাৰ তৃতীয়টোত কি পাম? প্ৰথম দুটা যোগ কৰি দিম, 7 আৰু 8, 7 আৰু 8 যোগ কৰি দিছোঁ, তাৰ পৰা কি বিয়োগ কৰিলে 10 পোৱা যাব। এতিয়া 7, 8 কি হয়? 15, 15 বিয়োগ 10, গতিকে আমি কি পাম? 5। 15ৰ পৰা 5 বিয়োগ কৰি দিলে আমি কি পাই যাম? যিটো আমাৰ উলিয়াব লগা সংখ্যা মিচিং নাম্বাৰ সেইটো পাই যাম। এইটো আমাৰ অপশ্যনত কি কি দিয়া আছে? 4, 6, 3, 5 এইবিলাক দিয়া আছে, গতিকে আমি সেইটো পাই গৈছোঁ। তাৰপিছত 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰত কি দিয়া আছে? 5, 7, 2 আৰু 24, তাৰপিছত 7, 2, 3, 27, 6, 3, 4 তাৰপিছত দিয়া নাই। প্ৰথমতে চাম 5 আৰু 7 যোগ কৰি চালোঁ 12, 12, 2, 14 নিমিলিল হয়নে? এবাৰ বিয়োগত চোৱা 5, 7 কি হ'ল? 12, 12ৰ পৰা 2 বিয়োগ কৰি দিছোঁ, নাই নিমিলে। তাৰপিছত পূৰণ কৰিও চাব পাৰা, তোমালোকে হৰণ কৰিও চাব পাৰা, এনেকৈ বেলেগ বেলেগ আমি এপ্লাই কৰি চাব লাগিব। তাৰপিছত পালোঁ আমি 5 আৰু 7 যোগ কৰি দিছোঁ, দিয়াৰ পিছত 2ৰে পূৰণ কৰি দিলোঁ, কিমান পাই গ'লোঁ? 5, 7, 12, 12 গুণ 24, প্ৰথমটো মিলিল। এইবাৰ আমি দ্বিতীয়টো চাম। দ্বিতীয়টোত কি দিয়া আছে? 7, 2, 7, 2, 9, 9, 3 গুণ কি হয়? 27 হয়নে? গতিকে আমাৰ এইটো 27টো মিলিছে, গতিকে আমাৰ তৃতীয়টোত কি হ'ব? 6 যোগ 3, 6 যোগ 3 কি পাই গ'লোঁ? 9, 9, 4 গুণ কি পাই গ'লোঁ? 36। এই ধৰণে আমি কৰি চাব লাগিব। গতিকে আমাৰ অপশ্যনত চাই ল'ম আছেনে নাই? 36, 13 আছে, 25 আছে, 27 আৰু 36। গতিকে আমাৰ যিটো আমি পাব লগা মিচিং নাম্বাৰ সেইটো আমি কি পাই গ'লোঁ? 36 পাই গ'লোঁ। এইটোত আমাক কি দিয়া আছে? প্ৰথমটো যিটো স্তম্ভ 3, 4, 5, 6, দ্বিতীয়টোত 5, 6, 2 তাৰপিছত এনেকৈ দিয়া আছে। এতিয়া আমাৰ ক্লুবিলাক চাই ল'ম হয়নে? 3 এইটোত আমাৰ কিহত মিলিছে? 3 পূৰণ 4 পূৰণ 5, 60। তাৰপিছত তৃতীয়টোৱে মিলিছে, গতিকে আমাৰ কি কৰিম? আমি গোটেইকেইটাক এইবাৰ পূৰণ কৰি দিম হয়নে নহয়? পাই গ'লোঁ পূৰণ কৰি দিওঁতে। তাৰপিছতটোত কি দিয়া আছে? 24, 2, 5 আৰু 13, প্ৰথমটো যিটো আমাৰ স্তম্ভ কলম সেইটোত দিয়া আছে। গতিকে আমি বিচাৰি কিটো ক্লু পালোঁ যে 24ক 2ৰে পূৰণ কৰি দিছোঁ, তাৰ লগত 5 যোগ কৰি দিওঁতে মিলিছে আমাৰ। ছেকেণ্ডটোকো চালোঁ সেনেকৈ, গতিকে আমাৰ থাৰ্ডটো সেনেকুৱাই হ'ব। থাৰ্ডটোত কি পালোঁ? 4, 7। তাৰপিছত
আমাক দিয়া আছে ফুল এটা বনাই দিছে হয়নে ফুলটোৰ ভিতৰত আমি নাম্বাৰছবিলাক উলিয়াব লাগে আমি ইয়াত যেটো লক্ষ্য কৰিছোঁ লক্ষ্য কৰোঁতে আমি কি পাইছোঁ যে এই আটাই সংখ্যাবিলাকে কি সংখ্যা বৰ্গ সংখ্যা গতিকে 4 বৰ্গ সংখ্যা 16 বৰ্গ সংখ্যা 25 বৰ্গ সংখ্যা 9 বৰ্গ সংখ্যা কিন্তু মাজত যেটো আছে সেইটো বৰ্গ সংখ্যা নহয় হয়নে যেটো আমাৰ মাজত দিয়া আছে সেই সংখ্যাটো বৰ্গ সংখ্যা নহয় গতিকে আমি প্ৰথমতে সেই বৰ্গ সংখ্যা কেইটাৰ কি কৰি লৈছোঁ বৰ্গমূল উলিয়াই লৈছোঁ কাষত কৰা আছে চাই লওকচোন এইটো 4 বৰ্গমূল কি হয় 2 16 কি হ'ব 4 25 কি হ'ব 5 আৰু 9 কিমান পাইছোঁ 3 সেইকেইটাক আমি যোগ কৰি দি চালোঁ যোগ কৰি দিওঁতে কি পাইছোঁ 14 ঠিক একেদৰে পিছৰ যিবিলাক আমাৰ উলিয়াব দিয়া আছে পিছৰ যিটো আমাৰ চিত্ৰ দিয়া আছে সেইটোত উলিয়াব দিয়া আছে গতিকে আমি 9 বৰ্গমূল 1 বৰ্গমূল তাৰপিছত 49 বৰ্গমূল এই আটাইকেইটাত বৰ্গমূল উলিয়ালোঁ হয়নে নহয় সেই বৰ্গমূলবিলাক উলিয়াই কি কৰি দিছোঁ সিহঁতক যোগ কৰি দিছোঁ গতিকে যোগফল আমি কি পালোঁ 17 গতিকে আমাৰ অপশ্যন চিত আমি 17 পাইছোঁ গতিকে আমি এই ধৰণে যদি বস্তুবিলাক প্ৰেক্টিছ কৰি থাকিলে আমাৰ বস্তুখিনি কি হৈ যাব সহজে আয়তৰ ভিতৰত আহি যাব হয়নে নহয় এই বস্তুখিনি আমি সহজে আয়তৰ ভিতৰত আনিব পাৰিম গতিকে এনেকৈ প্ৰেক্টিছ কৰি থাকিব লাগিব আৰু যদি কিবা কুৱেশ্যন আছে তো সুধিব পাৰিব হয়নে নহয় গতিকে আজি ক্লাছটো মই ইমানতে শেষ কৰিছোঁ আৰু আশা ৰাখিছোঁ গোটেই কি হৈছে ক্লাছটো ধুনীয়াকৈ বুজি পাইছে